আৰু আজি এই দুপৰীয়াৰ মজ্জা আজি সজনা পাতৰ বৰা বনাই খাম এয়া সজনা পাত আনিলো মানে আমাৰ নাই ওচৰতে আছিল এইডাল গছ সজনা আৰু কণীখিনি বইল হ'ব দিছো আলু আৰু কণীখিনি বইল হ'লে ভাল আৰু প্ৰথমে নহৰু আদা আৰু এয়া জিৰা আৰু এয়া পিঁয়াজ এটাও দি দিছোঁ এইখিনি পেষ্ট বনাই ল'ম পিনে সজনাৰ পাতকেইটা ভালদৰে তিয়াই থৈছোঁ যিহেতুকে ৰাস্তাৰ কাষৰ নে সজনা গছৰ পাত সেইকাৰণে বহুত ধূলি আছিল এয়া বহুখিনি লেতেৰা ভালকৈ ধুব লাগিব এইখিনি আৰু এয়া পিঠাগুড়ি ল'ম মই যিহেতুকে মোৰ তাত পিঠাগুড়ি আছে পিঠাগুড়িৰে সজনাৰ পাতকেইটাৰ পকৰা বনাম অকণমান বেচনো দিম আৰু এয়া বেচনো লৈছোঁ মই 2 চামুচ এইটো মানুহ হিচাপত লৈ ল'ব একেলগতে এয়া নিমখ এড কৰিলোঁ পকৰাত জলকীয়া নহ'লেতো ভালেই নালাগিব আৰু যদি বেছিকৈ খায় বেছিকৈ দি দিব হালধি অকণমান অলপ পানী দি এইখিনিতে ভালদৰে ঘুটি ল'ম আৰু ঘুটি লোৱাৰ পিছতহে মই সজনাৰ পাতখিনি দি দিম পকৰাৰ মেইন বস্তু পিঁয়াজ এইখিনি মেইন বস্তু দেই এয়া সজনাৰ পাতখিনি মই ভালদৰে কুটি লৈছোঁ গোটেইখিনি এইখিনি ভালদৰে মিক্স কৰি ল'ম আৰু এতিয়া এয়া কেৰাহী গেছত বহাই দিলোঁ এইখিনি ৰেডি হৈ গ'ল এইপিনে কেৰাহীও গৰম হ'ল মোৰ তেল দি দিওঁ ইয়াতে ৰিফাইনত ভাজিলেও ইচ্ছা কৰিলে আপোনালোকে ৰিফাইনতো ভাজি ল'ব পাৰে আৰু এইপিনে কলটো দেখিছেনে খাওঁতা মানুহ নাই মানে ঠাণ্ডাৰ কল যে ভাবিছিলোঁ পিঠা বনাই খাম চাওঁ বাৰু গতি লগাব লাগিব এতিয়া এয়া এটা এটাকৈ বহাই দি যাম আৰু এইফালে ৰেডি হওঁ হৈছে আৰু আমাৰ পকৰাকেইটা একদম মচমচীয়া হৈছে কণীৰ দমৰ কাৰণে মই ইয়াত 2টা জলকীয়াও দি দিছোঁ দেই কেঁচা জলকীয়া একেলগতে পিছা যাব অকণমান হালধি পাউডাৰ দিছোঁ কণীকেইটা ভাজিবৰ বাবে আৰু এয়া কণীকেইটা অকণমান মানে আঁকি আঁকি লৈছোঁ এনেকুৱাকৈ আৰু এইপিনে এইটো কণীৰ অৱস্থা দেখিছে নেকি কেনেকুৱা হৈছে অকণমান ভাজি ল'ম এইখিনি ৰংচোৱা হ'বৰ বাবে তেতিয়া ভাল লাগে আৰু কণীকেইটা ভজা হ'ল সেইখিনি তেলতে অকণমান পাঁচফোৰণ আৰু এয়া পিঁয়াজ দালচেনি এটুকুৰা আৰু 2টা ইলাচি মই অকণমান এনেদৰে খুন্দি লৈছোঁ চেনি অকণমান আৰু এইফালে এয়া পেষ্ট কৰি লোৱা মছলাখিনি দি দিলোঁ এইখিনি এতিয়া অকণমান ভাজিম মছলাখিনি ধনিয়া পাউডাৰ হালধি নিমখ গোটেইখিনি এতিয়া ভালদৰে লৰাম মছলাখিনি ভালদৰে ভজা হ'ল এতিয়া ইয়াতে এয়া বইল কৰি ৰখা আলুখিনি দি দিলোঁ কণীৰ লগতে একেলগতে আলুখিনি বইল কৰিছিলোঁ এইখিনি দি দিলোঁ এইখিনি এতিয়া একেলগে ভাজিম অলপ সময় বেছি নহয় 1-2 মিনিটমান সময় তাৰপিছতে ইয়াত মই পানী দি দিম আৰু 2 মিনিট ভজাৰ পিছত ইয়াতে এতিয়া পানী এড কৰি দিম আৰু এইপিনে এয়া ধুনীয়াকৈ উতল আহি আছে উতল অহাৰ পিছতে এয়া ভাজি ৰখা কণীকেইটা দি দিলোঁ এইখন আঞ্জাত বেছি সময় নালাগে অলপ সময়ৰ প্ৰয়োজন বাছ মছলাখিনি ভাজ গ'লে পানী দিলে আঞ্জা ৰেডি আৰু এয়া নমোৱাৰ আগে আগে ধনিয়া অকণমান দি দিছোঁ এতিয়া গেছটো অফ কৰিম এয়া এতিয়া খোৱাহে কথা আৰু হেল্ল' এভৰিৱান এয়া ৰেডি হৈ গ'ল দুপৰীয়াৰ থালিখন ভাত এগৰা খাই লওঁ আলু কণীৰ জোল মজ্জা সজনা পাতেৰে বনোৱা পকৰাকেইটা যে কেনেকুৱা মচমচীয়া হৈছে নহয় মজ্জা ভিডিঅ'টো এইখিনিয়ে লগ পাম আকৌ এটি নতুন ভিডিঅ' যদি ভিডিঅ'টো ভাল পালে তেন্তে প্লিজ লাইক এটা কৰি দিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই